গৰাখহনীয়াটো বিষয়ে ক'বলৈ গ'লে এইটো আজি বহুত দিনৰ পৰা হৈ থকা এটা সমস্যা। কেইবাখন গাঁও সংলগ্ন এই পথটোৱেদি যাবলৈ বৰ্তমান সময়ত জটিলতা আহি পৰিছে। ইয়াত বা শিলৰ কোনো প্ৰতিৰোধৰ বাবে দিয়াৰ ব্যৱস্থা আজি পৰ্যন্ত হোৱা নাই। সেয়েহে মই সম্পদ বিভাগীয়সকলক জনাব বিচাৰিছোঁ অতি সোনকালে এই গৰাখহনীয়াটো প্ৰতিৰোধৰ বাবে তেওঁলোকে শিলেই হওক বাঁহৰ কিবা প্ৰতিৰোধৰ ব্যৱস্থা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। গৰাখহনীয়া ৰোধৰ বাবে আজি বুলি নহয়, আজি বহু বছৰৰ আগৰ পৰাই আমি জনপ্ৰতিনিধিৰ লগত এই বিষয়টোৰ ওপৰত বহুতবাৰ আলোচনা কৰিছোঁ। তেওঁলোকক আমি বহুতবাৰ অনুৰোধ কৰিছোঁ। আমাৰ গাঁৱৰ ৰাইজ আমি কমচে কম আমাৰ গোটেই 3খন গাঁও আছোঁ আমি ওচৰ অঞ্চলত। এই 3খন গাঁৱৰ ৰাইজ আমি একত্ৰিত হৈ আলোচনা কৰি আমি বহুতবাৰ তেওঁলোকক আমি কাগজ দিছোঁ, অনুৰোধ জনাইছোঁ, কিন্তু আজি পৰ্যন্ত তেওঁলোকে একো পদক্ষেপ লোৱা নাই। আৰু আপোনালোকৰ জৰিয়তে মই আজি পুনৰবাৰ তেখেতলোকক অনুৰোধ জনাব বিচাৰিছোঁ। আজি অসম চৰকাৰৰ হওক, আমাৰ যি খোৱাং সমষ্টিৰ বিধায়ক মহোদয় বা আমাৰ ডিব্ৰুগড়ৰ সাংসদ মহোদয়কে সকলোকে মই অনুৰোধ জনাব বিচাৰিছোঁ ৰাইজৰ হৈ, যাতে অনতিপলমে এই ব্যৱস্থাটোৰ ওপৰত তেওঁলোকে দৃষ্টিগোচৰ কৰি আমাক ৰাইজক যাতে এই গৰাখহনীয়া প্ৰতিৰোধ কৰি কৃতাৰ্থ কৰে। যদি এই ব্যৱস্থাটো এনেকুৱা হৈছে, এতিয়া চাওক আপোনালোকে, আমাৰ এই যিটো ধুমফুকন ৰাস্তা, এই ধুমফুকন ৰাস্তাটোৰ যাতায়াতী ব্যৱস্থাটো আমাৰ এনেকুৱা ধৰণৰ, এতিয়া শিৱসাগৰ জিলা আৰু ডিব্ৰুগড় জিলাৰ সংযোগ এটা পথ। এই সংযোগ পথটোৱে আজি ডিমৌ আদৰ্শ চিকিৎসা মহাবিদ্যালয়ৰ পৰা যিসকল বিশেষভাৱে বেছি পৰা যিসকল ডিব্ৰুগড় মেডিকেললৈ ৰেফাৰ কৰে, তেওঁলোকক অতি কম খৰচত কম সময়ৰ ভিতৰত ডিব্ৰুগড় মেডিকেলত তেওঁলোকক নিব পৰা ব্যৱস্থা অকল একমাত্ৰ পথ এই ধুমফুকন ৰাস্তাটোৱে আছে। আৰু ধুমফুকন ৰাস্তাটো আজি যি জৰাজীৰ্ণ অৱস্থালৈ পৰিৱৰ্তন হৈছে, এনেকুৱা অৱস্থাত ইমান অসুখীয়া এজন মানুহ আজি এই ৰাস্তাটোৱেদি নিব পৰা অৱস্থাত নাইকিয়া হৈছে। গতিকে মই পুনৰবাৰ আপোনালোকৰ জৰিয়তে, আজি আপোনালোকৰ চেনেলৰ জৰিয়তে আজি আমাৰ বিভাগীয় কৰ্তৃপক্ষ আৰু লগতে আমাৰ সাংসদ মহোদয় আৰু ডিব্ৰুগড় আমাৰ খোৱাং সমষ্টিৰ যি বিধায়ক মহোদয় সকলোলৈকে আমি কাতৰভাৱে অনুৰোধ জনাইছোঁ যাতে অনতিপলমে আমাৰ এই গৰাখহনীয়া আৰু এই ধুমফুকন আলিৰ যি দুৰৱস্থা, এই দুৰৱস্থাৰ ওপৰত দৃষ্টিগোচৰ কৰি তেখেতলোকে যেন আমাক পথটো মেৰামতি কৰি আৰু গৰাখহনীয়াটো প্ৰতিৰোধ কৰি আমাৰ জীয়াই থকাৰ যাতে সুবিধাকণ কৰি দিয়ে।